নাৰায়ণপুৰ ঢলপুৰৰ ভূতৰ দলনি অঞ্চলৰ এটা বিধ্বস্ত পথ পথটোৰ মাজত আছে পুখুৰী সদৃশ দ গাঁত যাৰ ফলত এতিয়া পথটোৰে অঞ্চলটোৰ মানুহ অহা যোৱাত অসুবিধাৰ সন্মুখীন হৈছে যোৱা কেইবছৰমানৰ আগত পথটো নিৰ্মাণ কৰা হৈছিল যদিও ঠিকাদাৰৰ হেমাহিৰ বাবে পথটো 100 মিটাৰ কাম কৰি সামৰণি মাৰে কিন্তু আজি কুপতি হোচাল নহল পথটোৰ অৱস্থা উপায়ন্তৰ হৈ অঞ্চলটোৰ ৰাইজে আজি পথটোৰ ওপৰত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে চৰকাৰৰ ওচৰত পথটো নিৰ্মাণৰ দাবী তুলিছে ৰাস্তাটো এনেকুৱা কাৰণে আমাৰ গাঁৱৰ ৰাইজে মিলি মই বৰ্তমান গাঁও উন্নয়ন কমিটি সেক্ৰেটাৰী বৰ্তমান ৰাইজে এনেকুৱা এটা সিদ্ধান্ত লৈছে আগন্তুক পঞ্চায়ত ইলেকশ্যনত ৰাইজে পঞ্চায়ত ইলেকশ্যনৰ পৰা বৰ্জন থাকিব অন্যথা যদিহে ৰাস্তাটো অতি সোনকালে কণ শিশুবিলাকক যদি সুবিধা কৰি নিদিয়ে আমি পেন কোচাইও আমি ইয়ালৈ অহা যোৱা কৰোঁ কাৰণ আপোনালোকে চাওক আমি এতিয়া বৰ্তমান এনেকৈ থাকিবলগীয়া হয় ক'ৰবালৈ যাবলগীয়া হ'লে পেন লৈ গৈ আকৌ ৰাস্তাত খুলি আকৌ যাবলগীয়া হয় এই অৱস্থাটো হোৱাৰ কাৰণে আমি বহুত দুখ পাইছোঁ আৰু চৰকাৰে অতি সোনকালে বিধায়ক মহোদয়ৰ জৰিয়তে আমাক এই ৰাস্তাটো অতি সোনকালে আমাক দিয়ে যেন তাৰে আমি কাটৰ প্ৰাৰ্থনা জনাইছোঁ ছাৰলৈ গাঁৱৰ ৰাইজৰ মহিলাসকল আহি ইয়াত এতিয়া ভূমি ৰুইছেহি এয়া দেখিছে আপোনালোকে আৰু তাৰ উপৰি বাইক এখন আহিব নোৱাৰে কেইবাজন ল'ৰা ছোৱালীও চাইকেলৰ পৰা পৰি হাত ভৰিত দুখ পাইছে আমি মেডিকেল কৰিবলগীয়া হৈছে গতিকে এইখিনিৰ পৰা হাত সাৰিবৰ কাৰণে চৰকাৰে আমাক অতি সোনকালে এই ৰাস্তাটো দিয়াৰ ব্যৱস্থা কৰে যেন আমাৰ প্ৰাৰ্থনা সেয়াই দৰখাস্ত এখন লিখি ৰাইজৰ চহী তহি আনি মই ভিতৰত সোমোৱাই থৈছোঁ বাকচত কিন্তু ছাৰৰ ওচৰলৈ আজিলৈকে মই দৰখাস্ত এখন দিব নোৱাৰিলোঁ ছাৰ আহিছিলে বিধায়ক ছাৰ আহিছিলে কৈছিলোঁ এই ৰাস্তাটো আমাৰ হেৰি কৰি দিব লাগে বুলি আমি কেইগৰাকীমান মহিলা মানুহ খাই লৈ আমি দৰখাস্ত এখনো দিছিলোঁ আজিলৈকে একো খা খবৰ নোহোৱাৰ কাৰণে এতিয়া মই সেই দৰখাস্তও নিদিলোঁ তেনেকৈয়ে থাকিলে ফাকুৱা আছিলে নেকি ফাকুৱা খেলি কৰি এই শান্তিপুৰ গিজিঙত হৈছিলে মিটিং হৈছিলে বিধায়ক মহোদয় আহিছিলে তেওঁৰ ওচৰত তেনেকৈয়ে গৈ দিছিলেগৈ যে আমাৰ স্কুল যাবলৈ অসুবিধা হৈছে ৰাস্তাটো আমাক ভাল কৰি দিব লাগে আজিলৈকে কোনো খা খবৰ নাই কৰি দিম বুলি কৈ আজিলৈকে নাই নকৰিলা নাৰায়ণপুৰৰ পৰা জয়ন্ত কুমাৰ হাজৰিকাৰ ৰিপৰ্ট এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ